নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ কিছু পাৰ্থক্য আহিব পাৰে, কিন্তু ইয়াক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনাও আছে, যাৰ বাবে আপোনাৰ পৰিয়ালৰ পৰিৱেশটো অলপ বিচলিত হৈ থাকিব। এই সময়ত আপুনি ধৈৰ্য ধৰিব লাগিব, সকলোকে উচিত সন্মান দিব লাগিব আৰু আপোনাৰ বয়োজ্যেষ্ঠসকলে দিয়া পৰামৰ্শ আপুনি শুনিবলৈ চেষ্টা কৰক। আপোনাৰ ভাই ভনীসকলে হয়তো কিবা এটা চিন্তাত পৰিব পাৰে আৰু কিবা এটা সমস্যাই তেওঁলোকক ভিতৰৰ পৰা আমনি কৰিব। এনে সময়ত তেওঁলোকক সম্পূৰ্ণ সহায় আগবঢ়াওক আৰু তেওঁলোকক সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। ব্যৱসায়ীসকলে এই মাহত বহু খণ্ডৰ পৰা সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাৰোবাৰ কুদৃষ্টিৰ পৰা হাত সাৰিবলৈ আপোনাৰ সুবিধা আদিৰ লগত জড়িত বিষয়বোৰ ৰাজহুৱা কাম কৰাৰ পৰা বিৰত থাকক। লগতে মংগলবাৰে কমেও 3 বাৰকৈ হনুমান চালিচা আবৃত্তি কৰক। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে হয়তো এই মাহত ভ্ৰমণ কৰিব লাগিব। এখন চহৰৰ পৰা আন এখন চহৰলৈ যোৱাৰ সম্ভাৱনা আছে, গতিকে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত অলপ চিন্তিত হ'ব আৰু চাকৰি হেৰুৱাৰ আশংকাত ভুগিবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক আৰু মনটোক শান্ত কৰি ৰাখিবলৈ আপুনি চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত এটা ভাল ফলাফল লাভ কৰিব, যদিও মূলতঃ সাংবাদিকতা, পৰিচালনা আৰু ডিজিটেল মাৰ্কেটিঙৰ ছাত্ৰ ছাত্ৰীসকলে অতি লাভৱান হ'ব। অনলাইনত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। গতিকে ভৱিষ্যতে
আপোনাৰ বাবে অতি উপযোগী হ'ব পাৰে এনে সুবিধাবোৰ বা এনে সুযোগবোৰ যাবলৈ আপুনি নিদিব কোনো কাৰণতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব যিয়ে তেওঁলোকক পথ প্ৰদৰ্শন কৰিব আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ অভাৱ এই মাহতে পূৰণ কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিবাহিত লোকসকলে সংগীৰ পৰা কিছু আশা কৰিব যিবোৰ পূৰণ নহ'ব আৰু হতাশাৰ সূচনা কৰিব এনে পৰিস্থিতিত নিজৰ ভাগ্যক গালি দিয়াৰ সলনি তাৰ ওপৰত বিশ্বাস ৰাখক কাৰণ লাহে লাহে সকলো স্বাভাৱিক হৈ পৰিব যিসকলে সম্পৰ্কত আছে তেওঁলোকৰ সংগীৰ ওপৰত অধিক বিশ্বাস দৃঢ় হ'ব কিন্তু কিবা এটা অশুভ ঘটনা ঘটাৰ ভয় তেওঁলোকৰ মনত থাকিব অবিবাহিত লোকসকল এই মাহত হতাশা হ'ব পাৰে কাৰণ প্ৰকৃত জীৱন সংগী বিচাৰিবলৈ আৰু কিছু সময় লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে ইমান ভাল নহয় যাৰ বাবে আপুনি স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাত আপুনি থাকিব আৰু এই সমস্যা আপোনাক আগুৰি ধৰিব পাৰে আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব যাৰ বাবে আপোনাৰ মানসিক স্বাস্থ্যও ইমান ভাল নহ'ব এনে পৰিস্থিতিত দৈনিক ব্যায়াম আৰু যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক ৰাতিপুৱা সোনকালে সাৰ পাই ফুৰিবলৈ গ'লে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব এনে কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে এই দুয়োটাতে সুস্থ হৈ থাকিব আৰু আপোনাৰ উদ্বেগ কম হ'ব আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেন্তে এই মাহত অফিচৰ ৰাজনীতিৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক নহ'লে আপোনাৰ নামটো অপ্ৰয়োজনীয়ভাৱে কোনো এটা ভুল কামত লিপ্ত হ'ব ইয়াৰ ফলত আপোনাৰ অফিচত এটা মিছা ভাৱমূৰ্তি সৃষ্টি হ'ব আৰু আপোনাৰ যথেষ্ট ক্ষতি হ'ব এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে ইয়াৰ দ্বাৰা দুটা উপকাৰ পোৱা যায় এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ
এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত কন্যা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ। ধন্যবাদ।